মেট্ৰিকৰ প্ৰশ্ন কাকতখন আমি জানো ইতিমধ্যে জানো যথেষ্ট টান আহিছিলে বুলি কৈছিলে পৰীক্ষাৰ্থীসকলে আৰু তাৰ পাছতেই যোৱাকালি আমি যদি চাওঁ নিখাৰ ভাগত মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ যোগে গোটেই ভাগিনসকলক বা পৰীক্ষাৰ্থীসকলক আশ্বস্ত কৰিলে যে যি টান আহিছে বুলি কৈছে সেই টান হোৱাৰ বাবে আমি অতিৰিক্তকৈ নাম্বাৰ দিম বুলি কৈছে গতিকে সেৱা কৰ্তৃপক্ষৰ লগতো কথা পাতিছে গতিকে এই গোটেই বিষয়টোক লৈ এতিয়া যিসকল ভাগিন আছে এতিয়া উৎফুল্লিত হৈ পৰিছে গতিকে মই একাংশ ভাগিনৰ সৈতে উপস্থিত আছো আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া মিটিঙলৈ যায় বা সভা সমিতিয়ে যায় সেই কথাটোকে ভাগিনসকলে উত্থাপন কৰে যে আমাৰ যিখন সমাজ বিজ্ঞানৰ পেপাৰ আছিলে সেই পেপাৰখন এইবাৰ যথেষ্ট টান হৈছিলে বুলি কৈছিলে গতিকে মুখ্যমন্ত্ৰীও এই গোটেই বিষয়টো তেওঁ নিজেই বিবেচনা কৰিলে আৰু তাৰ পাছতে এই ভাগিনসকলক এতিয়া আশ্বস্ত কৰিছে গতিকে মোৰ ওচৰত সমাজ অধ্যয়নৰ পেপাৰখনো পাৰ্থ আছে গতিকে মই পেপাৰখন দেখাই লওঁ ND24 দৰ্শকসকলক এই পেপাৰখন এই পেপাৰখনে ছ'চিয়েল ছায়েন্সৰ এই পেপাৰখন 2025 বৰ্ষৰ মেট্ৰিকৰ এখন পেপাৰ আৰু এই পেপাৰখনে এতিয়া যথেষ্ট চৰ্চা হৈছে আৰু এই পেপাৰখন এতিয়া যথেষ্ট টান হৈছে বুলি কৈছে গতিকে পেপাৰখন দেখাইছোঁ ইয়াতে ইংলিছ আছামিজ বেংগলী বড়ো হিন্দী আটাইকেইটা মাধ্যমতে এই পেপাৰখন ইয়াতে ছপা কৰা হৈছিলে কিন্তু আটাইতকৈ ডাঙৰ কথা কিহৰ কাৰণেনো এই পেপাৰখন টান হৈছে বুলি কৈছে বা চিলেবাছৰ বাহিৰত কিবা কুৱেশ্যন ইয়াতে আছিলে নেকি সেই কথাখিনি আমি ইয়াৰ পৰীক্ষাৰ্থীসকলৰ লগত আমি পাতিবলৈ চেষ্টা কৰিম তাৰ সমান্তৰালভাৱে ইয়াত অভিভাৱকো আছে অভিভাৱকসকলৰ লগতো আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম বিশেষকৈ মই এই ভাগিনসকলক দেখাইছোঁ ভাগিনসকলে এতিয়া মামাৰ ঘোষণাৰ পাছতে বা মুখ্যমন্ত্ৰীগৰাকীৰ ঘোষণাৰ পাছতে এতিয়া উৎফুল্লিত হৈ পৰিছে গতিকে এই গোটেই বিষয়টো লৈ মই এই কথাখিনি মই পাতিবলৈ চেষ্টা কৰিম গতিকে অকণমান তোমাৰ ওচৰলৈ আহিছোঁ মই প্ৰথমে সুধি লওঁ যে মেট্ৰিকৰ যিখন সমাজ অধ্যয়নৰ পেপাৰ বা ছ'চিয়েল ছায়েন্সৰ যিখন পেপাৰ সঁচাকৈ টান আছিলেনে নে চিলেবাছৰ বাহিৰত আছিলে টান আছিলে আৰু চিলেবাছৰ বাহিৰতো আছিলে দুটামান কুৱেশ্যন তাৰ কাৰণে আৰু বহুত টেনশ্যনত আছিলোঁ আমি যে পাছ কৰিম নকৰিম কিন্তু মামাই কালি ৰাতি ঠিক আছে এইখিনি কথা পাতিম কিন্তু কেনেকুৱা হ'ল পৰীক্ষা কেনেকুৱা হ'ল পেপাৰখন আমি ইতিমধ্যে দেখিছোঁ তাত যথেষ্ট টান হৈছে বুলি কৈছে কিন্তু এতিয়া পৰীক্ষাটো কেনেকুৱা হ'ল বেছি ভাল এটা হোৱা নাই নাই লিখিবলৈ ইমান এটা পৰা নাই আমি থিয়ৰী পাৰ্ট একোৱে লিখিব পৰা নাই তাৰ কাৰণে ইয়াতে 90 মাৰ্ক আমি দেখিছোঁ 90 মাৰ্ক আছে আৰু 5 মাৰ্ক লিখা আছে 27 পাছ কৰা হ'ব নহয় হ'ব সেইটো পাছিং মাৰ্কটো উঠিব কিন্তু লেটাৰ পোৱাৰ আশাটো মোৰ মানে হেৰি হৈ গ'ল লেটাৰ আই থিংক নাপাম চাগে মই গতিকে কি টান আহিছিলে বুলি ভাবা পেপাৰখনত কি আছিল অকণমান যদি দেখাই দিয়া ND24 দৰ্শকসকলক যদি দেখাই দিয়া কি টান আহিছিলে বুলি কওক 52 কুৱেশ্যন নম্বৰটো বহুত টান আহিছিলে কি আছিলে কোৱাচোন 52 নহয় চৰি 57 ধৰা হওক চৰকাৰে ডিম্বুক নামৰ গাঁওখনত এখন চিকিৎসালয় স্থাপন কৰিলে চিকিৎসালয় হিন্দুসকলক বিনামূল্যে চিকিৎসা প্ৰদান কৰা হয় অইন ধৰ্মৰ লোকে চিকিৎসাৰ খৰচ পাতি নিজে বহন কৰিব লাগে ভাৰতৰ দৰে এনে এখন দেশ চৰকাৰে তেনেধৰণৰ ব্যৱস্থা ল'ব পাৰিবনে তোমাৰ মতামত দাঙি ধৰা এইটো কুৱেশ্যনটো আমি কি ক'ম মানে পৰীক্ষাৰ সময়ত আমি নিজেই মানে কুৱেশ্যন বিচাৰি তত পোৱা নাই তাৰ ভিতৰত এনেকুৱা কুৱেশ্যন দি দিছে আৰু মানে আমি নাৰ্ভাছ ফিল হৈছোঁ সেইটো তাৰ ভিতৰত আৰু কিছুমান কুৱেশ্যন আছে এনেকুৱা যে এনেকুৱা 57 অবজেক্টিভ আৰু ছাবজেক্টিভ দুইটাই আছিলে পেপাৰখনত অবজেক্টিভো আছিলে ছাবজেক্টিভো আছিলে গতিকে এই কুৱেশ্যনটো এতিয়া আচলতে চিলেবাছত নাই বুলিয়ে ক'ব পাৰি গতিকে নিজৰ পৰা লিখিব লাগিব এইটো কুৱেশ্যনৰ আনচাৰটো লিখিব পাৰিলানে নাই লিখিব পাৰিছোঁ কিবা কিবি লিখি থৈ আহিছোঁ কাৰণ কি খালী পেজ জমা দিব নোৱাৰোঁ সেইবাবে অলপ লিখিছিলোঁ ভাৰতবৰ্ষত সংবিধানত লিখা আছে মানে এখন মানে ধৰ্ম নিৰপেক্ষ দেশ বুলি সেইবাবে সেনেকৈ আৰম্ভ কৰিলোঁ অলপ এতিয়া আৰু কি হয় আৰু কি কুৱেশ্যন আহিছিলে এনেকুৱা টান কুৱেশ্যন কি আহিছিলে এনেকুৱা টান কুৱেশ্যন এনেকুৱা টেবুল থকা কুৱেশ্যনো আহিছিলে এইটো মানে আমাক কেতিয়াও প্ৰেক্টিচ কৰোৱা নাই এনেকুৱা বস্তু আমি কেতিয়াও পোৱাও নাছিলোঁ সেইকাৰণে চোৱাৰ লগে লগে আমি বহুত মানে অলপ নাৰ্ভাছ হৈ গৈছোঁ সেইবাবে ভালকৈ লিখিব পৰা নাই আৰু বাকী কিছুমান চব ঠিকেই আছিলে এনেকুৱা টাইপৰ কুৱেশ্যনবিলাকে আমাৰ বেছি নাৰ্ভাছ কৰিছে আৰু পেপাৰখনো যথেষ্ট আচলতে ডাঙৰ বা এখন মানে কিতাপৰ আকাৰত বুলি ক'ব পাৰি এখন যথেষ্ট ডাঙৰো হৈছিলে নেকি কুৱেশ্যন পেপাৰখন হয় কুৱেশ্যন পেপাৰটো পোৱাৰ লগে লগে আমি মানে ভয় খাই গৈছোঁ হঠাতে ইমান ডাঙৰ কুৱেশ্যন তাৰ কাৰণে আৰু ভয় লাগিছে বহুত ঠিক আছে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এতিয়া চিন্তা কৰিবলগীয়া নাই বুলি কৈছে আৰু আমি সকলোকে অতিৰিক্ত নম্বৰ দিম বুলি কৈছে কি এতিয়া কি ক'বা এটা মোৰ ভাল লাগিল শুনি কালি ৰাতি আমি যি ভিজুৱেলটো পালোঁ মুখ্যমন্ত্ৰীগৰাকীৰ সেইকাৰণে বহুত ভাল লাগিল আৰু আমি আনন্দত মানে থাকিব পৰা নাই
ছ'চিয়েলটো লৈ বিষয়টো লৈ ভয় আছিলে পাছ হ'ম নে নাই, কিন্তু মুখ্যমন্ত্ৰীগৰাকী ক'লে যে অতিৰিক্ত নম্বৰ দিব, সেইবাবে বহুত আনন্দত আমি। এতিয়া কিমান নম্বৰ লাগে কোৱাচোন, কিমান নম্বৰ এতিয়া বিচৰা মুখ্যমন্ত্ৰীৰ পৰা? 20 বা 30 দিলে হয় আৰু 20-30 মান লাগে। তেতিয়া লেটাৰ মাৰ্কটো থাকিব তেতিয়া তোমাৰ। হয় হয় হয়। ঠিক আছে, আৰু আছে মই চাওক পেপাৰখন দেখাইছোঁ ইতিমধ্যে যে ND24 দৰ্শকসকলক দেখাইছোঁ, এইখনেই ছ'চিয়েল ছায়েন্সৰ পেপাৰ, আৰু এই পেপাৰখনক লৈ এতিয়া যথেষ্ট চৰ্চা হৈছে। গতিকে আৰু একাংশ শিক্ষাৰ্থীসকল আছে, মই তেওঁৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। নামটো কি তোমাৰ? বৰ্ণালী ডেকা। কেনেকুৱা হ'ল পৰীক্ষা তোমাৰ? একে ছেম, ইমান ভালো হোৱা নাই ইমান বেয়াও হোৱা নাই, যিখিনি লিখিব পাৰিছোঁ লিখিছোঁ আৰু ইমান টান আহিছে আৰু। যথেষ্ট টান আহিছে। হয়, আৰু পঢ়া হেৰি ইমান অহা নাছিলে, যি ভাবিছিলোঁ পঢ়া আহিব ভালেই হ'ব, চাওঁ যে বহুত টান আহিছে, মানে একোৱে অহা নাই লিখিব কাৰণে। তথাপিও লিখিছোঁ আৰু বনাই যিখিনি জানো নিজৰ অভিজ্ঞতাৰে লিখিছোঁ আৰু। মই তোমাক পেপাৰখন দিছোঁ, কি টান পালে ইয়াত অকণমান দেখাই দিয়কচোন আমাৰ ND24 দৰ্শকসকলক। কি কুৱেশ্যন ইয়াতে তুমি যথেষ্ট টান পাইছিলা? যেনে তাই কৈছিলে 58 নে কি 7, সেইটো টান আহিছিলে, লগতে এইটোও টান আহিছিলে, যোনটো চিলেবাছৰ বাহিৰৰ কুৱেশ্যন পাইছিলা নেকি? হয় হয়, চিলেবাছৰ বাহিৰৰে, আৰু লগতে আৰু এটা আছিলে, ৰ'ব গতিকে পেপাৰখন মই দেখাইছোঁ, তেওঁলোকে চাইছে, আৰু এই পেপাৰখনক লৈ পাৰ্থ এতিয়া যথেষ্ট চৰ্চা হৈছে। বিশেষকৈ এই পেপাৰখন এতিয়া যথেষ্ট টান আহিছে বুলি কৈছে, আৰু টান হোৱাৰ বাবে এইসকল এতিয়া শিক্ষাৰ্থী বা পৰীক্ষাৰ্থীয়ে যথেষ্ট টান পাইছে। গতিকে এই বিষয়টো তুমি পাইছানে? কি কুৱেশ্যন পাইছা? 58টো আছিলে। এইটো কি আছিলে? ধৰা হ'ল তুমি এখন হাৰ্ডৱেৰ ষ্ট'ৰৰ পৰা কেইপদমান বস্তু কিনিব লৈছা, আৰু চেকৰ জৰিয়তে তোমাৰ বিলৰ ধন পৰিশোধ কৰিব বিচাৰিছে ষ্ট'ৰখনৰ গৰাকীয়ে, কিন্তু তুমি চেকৰ জৰিয়তে ধন পৰিশোধ কৰাটো মানি ল'ব বিচৰা নাই, আৰু তোমাক নগদ ধৰণেৰে সেৱা পৰিশোধ কৰিবলৈ কৈছা। তোমাৰ লগত নগদ ধন নাই, এতিয়া নগদৰ ধন নাই, চেকৰো হেৰি নাই, এতিয়া আমি কি লিখিম? বেলেগ দোকানত ল'ব লাগিব, সেনেকুৱা হ'ব লাগিব লিখিবলৈ। এতিয়া কি লিখিম? সেই ভাবিছোঁ লিখি দিছোঁ, আৰু কি লিখিব লাগে, যি পাইছোঁ মই তাকে লিখি দিছোঁ। এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অতিৰিক্ত নম্বৰ দিম বুলি কৈছে, এতিয়া কেনেকুৱা লাগিছে? ভাল লাগিছে। মই ভাবিছিলোঁ গ'ল আৰু মোৰ সমাজ বিজ্ঞানটো হ'ল, তাৰপিছত যেতিয়া শুনিলোঁ কি দিব বুলি নাম্বাৰতে, ভাল লাগিছে। এতিয়া কি ক'বা মামাক? কি ক'বা? থেংক ইউ বুলি ক'ব লাগিব। কোৱাচোন মামা থেংক ইউ। মামা থেংক ইউ নম্বৰ দিয়াৰ কাৰণে। কিমান নম্বৰ লাগে? 20-30 হ'লে চলি যাব। 20-30 হ'লে চলি যাব। কি ক'বা মামা? কি ক'বা? থেংক ইউ মামা, আপুনি আমাৰ মনত বহুত ফূৰ্তি জগালে, এইখিনিয়ে। ঠিক আছে, গতিকে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। অভিভাৱক হিচাপে আপুনি গোটেইখিনি দেখিছিলে, কি ক'ব? আচলতে এতিয়া মুখ্যমন্ত্ৰীগৰাকীও কৈছে যে নম্বৰ বঢ়াই দিম বুলি কৈছে, কি ক'ব এতিয়া আপুনি? এতিয়া মোকো ভাল লাগিছে, যিহেতুকে মই প্ৰশ্নটো দেখা পালোঁ, যেনে পৰীক্ষা দি আহিলে মানে মই প্ৰশ্নখন দেখা পালোঁ, মই বা ইমান ডাঙৰ প্ৰশ্ন তোমালোকে লিখিব পাৰিছানে নাই? আৰু পাপা লিখিছোঁ বা ভালকৈ ভাল হোৱা নাই, তো আমিও অলপমান দুখিত, কিয় আমিও কষ্ট কৰি আমি ছোৱালীক পঢ়াওঁ, যদি অলপমান বেয়া হয় আমাৰো মনটো বেয়া লাগে। তো চালোঁ যে কালি নিউজত দেখা পালোঁ যে মামাই এনেকুৱা ক'লে, মানে আমিও ভাল পালোঁ যে এনেকুৱা দিছে। ময়ো ছোৱালীক ক'লোঁ যে এনেকুৱা প্ৰশ্ন যদি হৈ যায় বঢ়াই দিয়ে 10 ভালে হ'ব, যে অতিৰিক্ত কিবা নম্বৰ দিব, তো ভালে লাগিব। চাই লওক কি হয় কি নহয়। মোকো বহুত ভাল লাগিছে যদি মামাই এনেকুৱা কৈছে যে ল'ৰা ছোৱালীবিলাকক পঢ়া মানে অলপমান কিবা নম্বৰ খুব কৰি দিব, তো মোকো বহুত আনন্দ লাগিছে, ভালে লাগিছে যে ল'ৰা ছোৱালীকেইটা যদি সেইটো নম্বৰ পৰীক্ষাত যিটো নম্বৰ ভাল পায়। যথেষ্ট টান আহিছে, মই নিজে দেখিছোঁ। হয়, মই নিজে সুধিছোঁ মই যে কেনেকুৱা হৈছে পৰীক্ষা? পাপা ভাল হোৱা নাই ইমান এটা, যিখিনি পাৰিছোঁ সেইখিনি কৰিছোঁ, আৰু তাৰ লগবিলাকক সুধিছোঁ কেনেকুৱা হৈছে, নাই ইমান বহুত টান আহিছে, যিখিনি পাৰিছোঁ সেইখিনি কৰিছোঁ আৰু আংকল এনেকুৱা কৈছে আৰু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।